উপনিৰ্বাচন তাৰ লগতে ধৰক দুখনকৈ ডাঙৰ ষ্টেটৰ নিৰ্বাচন আছে, গতিকে 23 তাৰিখক লৈ কেনেধৰণে সাজু হৈছে? ইতিমধ্যে আমাৰ অসমৰ 5খন বিধানসভাৰ নিৰ্বাচন সমাপন হৈ গ'ল যোৱা 13 নৱেম্বৰ তাৰিখে। আৰু দেশৰ অন্যতম কেন্দ্ৰবিন্দু আমাৰ অৰ্থনীতিৰ ৰাজধানী মহাৰাষ্ট্ৰৰ নিৰ্বাচন চলি আছে। 20 তাৰিখে শেষ পৰ্যায়ৰ নিৰ্বাচন হ'ব। ঠিক তেনে ঝাৰখণ্ডত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সহপ্ৰভাৰী হিচাপে অল ইণ্ডিয়া লেভেলত যিদৰে আগবঢ়াই লৈ গৈছে, অসম সন্তান হিচাপে আমি ধন্যবাদ জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। আৰু তেখেতৰ বলিষ্ঠ নেতৃত্বত ঝাৰখণ্ডত ভাৰতীয় জনতা পাৰ্টি আৰু আমাৰ NDA গভৰ্ণমেণ্ট হ'ব। মহাৰাষ্ট্ৰতো আমাৰ চৰকাৰ হ'ব, NDA গভৰ্ণমেণ্ট। ঠিক অসমতো আমাৰ যি 5খন উপনিৰ্বাচন হৈছে, 5খন আমি আমাৰ মিত্ৰগোষ্ঠীৰ প্ৰাৰ্থীসকল জিকিবলৈ সক্ষম হ'ব। 5 জিকিব। বিহালী আৰু চামগুৰিক লৈ বিৰুদ্ধে কৈ আছে যে সেইখন আসন কোনো পক্ষে এইবাৰ বিজেপিয়ে লাভ নকৰে। বিহালীও 23 তাৰিখে গম পাব বিহালী কোনে পায়। কংগ্ৰেছক পাহৰি গৈছিল, কংগ্ৰেছ চৰকাৰ থকাৰ দিনতে ৰঞ্জিত দত্ত ডাঙৰীয়া বিহালী সমষ্টিৰ পৰা দুবাৰকৈ নিৰ্বাচিত হৈছিল। তাৰ পৰৱৰ্তী সময়ত আকৌ ৰঞ্জিত দত্ত ডাঙৰীয়া 2016 চনত 2021 চনত অৰ্থাৎ 4বাৰকৈ আমাৰ দখলত আছে। আৰু 5মবাৰৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত দিগন্ত খাটোৱাৰ ডাঙৰীয়াই বিহালী সমষ্টি দখল কৰিব। চামগুৰি কেলকুলেশ্যনটো আপোনালোকে কেনেধৰণে কৈছে? তাত চামগুৰিত চব টোটেল 1,40,000 ভোট লৈছে। তাত হিন্দু ভোট লৈছে প্ৰায় 50,000তকৈ অধিক, 55,000। বাকী মাইনৰিটি ভোট হৈছে আপোনাৰ 89,000 89,000ৰ 8-9,000 ভোট ওলট-পালট হৈছে। বাকী 30,000 ভোটৰ এটা ব্যৱধান আছে। আৰু আমাৰ বিশ্বাস আছে আমি 18 পৰা 20,000 মাইনৰিটি ভোট পাম। আমাৰ প্ৰাৰ্থীগৰাকী 5,000 ওপৰ মাৰ্জিনত নিৰ্বাচিত হ'বলৈ সক্ষম হ'ব। মাইনৰিটি মানুহে ভোট দিব বিজেপি, মানে যিটো চামগুৰিৰ ক্ষেত্ৰত দেখা যায়। এইটো মানে ৰকিবুল হুছেইন ডাঙৰীয়াৰ এণ্টি ইনকুমেঞ্চি। তেওঁক বেয়া পাই ভোট মাৰিছে। তেওঁ যি পৰিয়ালবাদ, ককাক, পুতেক, নাতিয়েক, তাৰ পৰা ওলাই অহাৰ কাৰণে চামগুৰিবাসীয়ে মিলি ভাৰতীয় জনতা পাৰ্টীৰ সপক্ষে আমাৰ প্ৰাৰ্থী ডিপ্লুৰঞ্জন শৰ্মা ডাঙৰীয়াক ভোটদান কৰিছে। আৰু তানজিল আৰু ডিপ্লুৰঞ্জন শৰ্মাৰ মাজত মানে প্ৰাৰ্থী দুগৰাকীৰ মাজতো তুলনা কৰি ক'ৰবাত ভোট পাইছে নেকি? তেনেকুৱাও আছে। তেওঁ প্ৰাৰ্থীগৰাকী ইমেচিয়ৰ আছে, তাত পলিটিকেলি তেওঁ এতিয়া মেচিয়ৰ হোৱা নাই। আগবঢ়াই দিব পাৰিলে বেলেগ কথা। লগতে ডিপ্লুৰঞ্জন শৰ্মা ডাঙৰীয়া এটা সেই অঞ্চলত ভাল আধিপত্য আছে। উঠি অহা প্ৰজন্মৰ যুৱক এজন, তেওঁ বিশেষ সামাজিক ব্যক্তি, দলতো বহুদিন ধৰি সেৱা দিছে। তানজিল হুছেইন কি পছত আছিলে মই নাজানো দলৰ, তেওঁলোকৰ কংগ্ৰেছ দলত। কিন্তু ডিপ্লুৰঞ্জন শৰ্মা ডাঙৰীয়া আমাৰ দলৰ ৰাজ্যিক সাধাৰণ সম্পাদক, আগত ৰাজ্যিক যুৱ মৰ্চাৰ সভাপতি আছিলে। তেওঁ এটা ভাল নেতৃত্ব আছে, বলিষ্ঠ নেতৃত্ব আছে। নিশ্চিতভাৱে এই নেতৃত্বটোক চাইও চামগুৰিবাসীয়ে তেওঁক প্ৰদান কৰিছে। ৰকিবুল হুছেইনে ৰিগিঙৰ অভিযোগ কৰিছে। ৰকিবুল হুছেইন ডাঙৰীয়াই নিজে ৰেগিং কৰে, নিজে ৰেগিং মাষ্টৰ। তেওঁ এইবিলাক কৰি সেইটো অৱস্থা পাইছিল। তেওঁ এইটো গোটেই কাজিয়াখনৰ সূত্ৰপাত, মেইন সূত্ৰধাৰ তেওঁ এইটো আছিলে। তেওঁ কাজিয়া কৰি কেনেকৈ ভয় ভীতিগ্ৰস্ত কৰি ভোটটো ল'ব পাৰে, কিন্তু এইবেলি নোৱাৰিলে। এইবেলি খেনৰ এটা তেওঁ হালধীয়া ফুল দেখি পাই গৈছে এইবাৰ নিৰ্বাচন, উপনিৰ্বাচন। হালধীয়া ফুল মানে সৰিয়হ ফুল দেখিছে কৈছোঁ। আৰু পঞ্চায়ত নিৰ্বাচনৰ কথাও এতিয়া ওলাই আছে। পঞ্চায়ত নিৰ্বাচন যিহেতু আমাৰ টাইম হৈছে, নিশ্চিতভাৱে আমি ডিচেম্বৰ মাহৰ শেষত বা জানুৱাৰী মাহত এই পঞ্চায়ত নিৰ্বাচন হ'ব। নিৰ্বাচন আমি এদিন ঘোষণা কৰিব। তাৰ আগতে আমাৰ সংগঠন হিচাপে আমি ভাৰতীয় জনতা পাৰ্টি আমি প্ৰস্তুত হৈছোঁ। ইতিমধ্যে আমাৰ ডিচেম্বৰ মাহৰ 10 তাৰিখৰ আগতে জিলাই আমাৰ কৰ্মী সভা হ'ব, পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতি সভা হ'ব, লগতে পঞ্চায়তৰ পৰিচালনা সমিতিখন গঠন কৰা হ'ব। কেতিয়া কৰিব এইখিনি? ৰিজাল্টৰ পিছতে, অৰ্থাৎ 23 নৱেম্বৰৰ পিছতে কৰ্মী সভা আমি 10 ডিচেম্বৰ আগত আহিম। জিলাই আৰু অসম গণ পৰিষদ আৰু বিজেপিৰ যিটো মিত্ৰতা, ৰামধেনু সদৃশী মিত্ৰতাৰ আছে, ইউপিপিএলো আছে। এতিয়া AGPৰ বহু নেতাই এনেকুৱা ধৰণৰ কথা কৈ আছে যে বিজেপিয়ে তেওঁলোকক বিভিন্ন সময়ত AGPক গুৰুত্ব নিদিয়ে আৰু ইলেকশ্যন আহিলে অকণমান গুৰুত্ব দিয়ে, কিন্তু AGPয়ে নিজৰ শক্তি নেতৃত্বত আলোচনা হ'ব।
তেখেতসকলৰ যি নেতা আছে অসম গণ পৰিষদ দলৰ সভাপতি তথা মন্ত্ৰী সন্মানীয় অতুল বৰা ডাঙৰীয়া আছে, কাৰ্যকৰী সভাপতি আছে, তেওঁলোকৰ এইবিলাক চৰ্চা হ'ব। সত্যব্ৰত কলিতাই কালি আকৌ স্পষ্টকৈ কৈছে যে 21ত আমি বিজেপিক এৰি দিছিলোঁ চিটখন কমলপুৰ, 26ত কমলপুৰ আমাক লাগিবই। আৰু এতিয়া হোৱা নাই ভাগৱতৰ সময় আহক, 26লৈকে আৰু এটা বছৰ মাজত আছে। আজি নৱেম্বৰ মাহৰ 19 তাৰিখ, ডিচেম্বৰ মাহটো টাচ কৰাই নাই আমি। আকৌ ডিচেম্বৰ গৈ আকৌ ডিচেম্বৰ পাব লাগিব, 25 ডিচেম্বৰ, তাৰপিছতে 26 আহিব। ব্ৰহ্মপুত্ৰত বহুত পানী গৈ থাকিব এই মুহূৰ্তত, মানে নাপাবও পাৰে আগৰপৰাই। মই ক'লোঁ কি 26ৰ এলায়েন্সটো এতিয়াই ক'ব নোৱাৰি কোনে কোনখন আসন খেলিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।